হেল্ল' বন্ধু ৱেলকাম বেক টু মাই ইউটিউব চেনেল কিউট ব্লগছ অন্য এটি নতুন ব্লগৰ সৈতে আপোনালোকক জনাইছোঁ স্বাগতম। তো গাইজ আপোনালোকে ভিডিঅ' চাই আছে এইকেইদিন, তো মানে বহুত মৰম দি আছে। তো আজি কি আৰু বেলেগ এটা ভিডিঅ' হ'ব যাইছে। আজি ভিডিঅ' হ'ব যাইছে মানে পথাৰত, মানে কি আজি এই আমাৰ যিটো এই খেতি কৰাৰ কাৰণে কঠীয়া সিঁচা যায়, তো মানে কঠীয়া পাৰাত আমাৰ ফালে কঠীয়া পাৰা বুলি কয়। তো আমি যাই আছোঁ কঠীয়া পাৰিব। তো আপোনালোকক সকলোৱে দেখাইছোঁ, একদম বঢ়িয়া ভিডিঅ' হ'ব যাইছে। সকলোৱে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যাইছোঁ পথাৰত, মানে এই পথাৰখন আপোনালোকক দেখাইছোঁ মই, গছত বুলি ৰোৱা পথাৰখন। আৰু এতিয়া আমি তাত যাই আছোঁ। ট্ৰেক্টৰ আৰু মেচিন গৈছে, মানে পানী সিঁচিব লাগিব। তো মেচিনো গৈছে, ট্ৰেক্টৰো গৈছে। তো এতিয়া আমি যাই থাকোঁ বোলো তালৈকে। তো আগৰ দিনত মানুহে মানে কি হৈছিল, গৰু দি হাল বাইছিল, মানে এই লাহতি দি পানী সিঁচিছিল, মৈ আছিল, সেনেকৈ মানে কথা পাতিছিল। আজিকালি যিহেতু এইবিলাক নাই, মানে ট্ৰেক্টৰ আছে, এই হোণ্ডা মেচিন আছে, তো সেইবিলাকেৰে মানে পাৰা হয়। আৰু আমাৰ মানে বেলেগত কঠীয়া বহুত ওখ হৈছে, আমাৰ ফালে কঠীয়া পাৰাই নাই, মানে পানী নাছিল। আৰু ইফালে আমাৰ নমেলা খেতি কৰে, বহুত দেৰিকৈ খেতি কৰে। তো যিহেতু আগৰ হাল নাই, মৈ নাই, গৰু নাই, তাৰ বাবে মানে কি আধুনিক যুগৰ যিটো ব্যৱস্থা আছে, মেচিন ট্ৰেক্টৰ এইবিলাকেদি কঠীয়া পৰা যাব। আপোনালোকক দেখাই আছোঁ, মানে গাঁৱত গৰু নাই, এগাল আছে চাগে, মানে এগালেই আছে বলদ গৰু হাল বাবৰ কাৰণে, মানে বেলেগ নাই আৰু বেলেগৰ। তো আপোনালোকক দেখাইছোঁ সকলোখিনি, একদম পূৰা চাই থাকিব। আৰু গাইজ মই যে মানে অকলে মানে মোৰ কেমেৰামেনটো নাই, মানে কি হৈছে সিহঁতৰ ঘৰত বহুত প্ৰব্লেম, মানে দিনে বেয়া চলি আছে সিহঁতৰ। মানে মোৰ খুৰাৰ ল'ৰা হয়, কি খুৰীমাৰ মানে বেমাৰ হৈছিল। আজি প্ৰায় 2 সপ্তাহমান আগত 10 দিনমান থাকিলে গুৱাহাটী মেডিকেল কলেজত, অলপ ভাল পাইছিলে, আকৌ আজি মেডিকেলত লৈ গৈছে, সিও গৈছে মেডিকেলত। সেইকাৰণে মানে মই যে অকলে মানে সিহঁতৰ কিবা দিন বেয়াই চলি আছে, মানে বেমাৰটো কমেই আকৌ হয়, কিবা হৈ আছে এতিয়া আৰু গম নাপাওঁ। আৰু মানে 10 দিনমান থাকি আহিছে কেইদিনমান আগত, আকৌ আজি লৈ গ'ল মেডিকেলত। কাৰণে ভাল পালে ভাল, আৰু মানে হেৰি কৰি বমি কৰি আছে বোলে আজি। তো সেইকাৰণে মই আজি অকলে মানে নিয়ৰৰ লগত গৈছে, আৰু মই আহি পালোঁ আমাৰ বেন। এইফালে দেখাই পাইছে পৰিৱেশটো, সেইটো পুখুৰী, আৰু ইয়াতে ফাদাৰহাত আছে। মানে আমাৰ চবৰে কথা পাতিব, খুৰাহঁতৰ পাৰিব, বৰদেউতাহঁতৰ পাৰিব, আমাৰো পাৰিম। আমাৰ অলপমান মাটি, আমাৰ মেচিন নলগাব পাৰোঁ, পানী সিঁচিব পাৰি যদি চাওঁ পথাৰৰ পৰাই কি হয়। আৰু ভেন্দি খেতি আছে আমাৰতে, কিন্তু এইগিলা ভাঙিব লাগিব আৰু এতিয়া। খুৰাই মানে ধানখিনি আনি থৈ গ'ল। আমাৰ ধানটো অনা নাই বাৰু, আগতে ট্ৰেক্টৰ চেক্টৰ আহি লওক, তাৰপিছত ধান আনিম। বহুত দেৰি আছে বাৰু, আপোনালোকক দেখাই আছোঁ, সকলোখিনি চাই থাকিব একদম। গাইজ সেইফালে ফাদাৰে পানী সিঁচি আছে, আৰু এইফালে মই কোদালি মানে ঘাই আছিলোঁ, ঘামি গ'লোঁ। তুমি ৰ'দ দেখছি, একো নাই বাৰু, বেছি কষ্ট নহয়, অলপমান কাম। মই অলপ পানী সিঁচিলোঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ। পানী আহিলে, বহু পানী আহি গ'ল, সেইবিলাক পানী আহি গ'ল। মই অলপ পানী সিঁচিলোঁ, আৰু মানে ৰ'দটো অলপ কাঢ়া দিছে, সিদিনা ৰ'দটো এইটো একদম গৰম লগা ৰ'দ দিছে, একো নাই বাৰু। মানে গাইজ মই পানী সিঁচি আছিলোঁ, কিন্তু যদি কেমেৰামেনটো নাই, মানে দেখাব নোৱাৰিলোঁ। তো ভাগৰ লাগি গৈছে, সেইকাৰণে ভাবিছোঁ অলপ ৰেষ্ট লৈ লওঁ, মানে একদম ঘামি গৈছোঁ মই, দেখিছেনে। আৰু মানে আজিকালি কিবা হোণ্ডা ওলাইছে, আগতে তেনেকৈ পানী সিঁচিয়ে মানুহে হেৰি কৰিছিল, গৰু হালেদি মৈ আছিল। আজিকালি আৰু ট্ৰেক্টৰ হোণ্ডা দুটা আছে, মানে কি আমাৰ অলপমান মাটি, বেছি মাটি নহয়, সেইকাৰণে মানে ট্ৰেক্টৰ খেনি দি সিঁচিলেও হয়। খেনি দি সিঁচি আছে, দেউতাই দেখাইছোঁ, ময়ো সিঁচি আছিলোঁ, কিন্তু মানে কেমেৰামেন যিহেতু নাই, সেইকাৰণে দেখাব নোৱাৰি। তো ভাগৰ লাগি গ'ল, মানে আধা ঘণ্টামান সিঁচিলোঁ। তো অলপ ৰেষ্ট লৈ লওঁ, তাৰপিছত আকৌ সিঁচিব লাগিব। ট্ৰেক্টৰ আহি পোৱাত মানে অলপ দেৰি আছে, এইফালে পাৰি আছে। মানে আজি যিহেতু চবেই পাৰিব আমাৰ এইখিনি হাতত, মানে আমাৰ এইখিনি যিহেতু ৰাস্তাৰ ওচৰৰে, সেইকাৰণে মানে আমাৰ এইখিনিত অলপ দেৰি হ'ব আহোঁতে। তো আপোনালোকে চাই থাকিব, আৰু আপোনালোকে কেনেকৈ বা পাৰে কমেণ্ট কৰি জনাবচোন। আমাৰ ফালে মানে এনেকৈ পাৰে, তো সিঁচিলে এতিয়া ট্ৰেক্টৰেদি মানে মাৰা যাব, হাল বোৱা যাব। আৰু তো মানে এনেই এই খুৰাহঁতৰ হোণ্ডাই দি সিঁচিব, মাটি বহুত, আমাৰ যিটো অলপমান মাটি আৰু ওচৰতে পানীৰ ব্যৱস্থাটো আছে, সেইকাৰণে খেনি দিয়ে সিঁচি আছে। দেউতাই সিঁচিছিল, ময়ো সিঁচিছিলোঁ, কিন্তু যিহেতু কেমেৰামেনটো নাই, মই মানে মোৰটো দেখাব পৰা নাই। তো অলপ ৰেষ্ট লৈ লওঁ, আৰু বঢ়িয়া এটা বতাহ লাগি আছে, একদম কি সুন্দৰ বতাহ। কথা কি জানেনে, মানে কালি ৰাতিৰে প্লেনিং আছিল, মানে 7টা বজাতে দাউৰিব যোৱাৰ কথা আছিল। আমি নিয়ৰ আৰু মই, মোৰ যিটো ডাঙৰ মুনু, মানে কেমেৰামেন, সি আৰু মই মানে দাউৰিব যোৱাৰ কথা আছিল। সি মোক কৈছে 7টা বজাত ফোন মাৰিবি। মই বোলো হ'ব দেই। মই গাইজ 3:20 মানত সাৰি পালোঁ। মই বোলো এই 3:20 সাৰি পাই কিনে তাক ফোন মাৰক, 7টা বজাত ফোন মাৰিম। নেক্সটবাৰ ফোন মাৰিব চাওঁ যে গাইজ 5:30 হৈ আছে ৰাতিপুৱা, মানে সেই 3:20 সাৰি পাৰোঁ, আৰু ক'ত মানে 40 মিনিট হ'ব, বেছিকৈ ঘুমাই দিলোঁ, মানে 5টা বাজি গৈছে। আৰু ইয়াতে দেউতাই মানে কিবা কানি খেতি লগাইছে, তোমাক দেখাইছোঁ। এয়া হ'ল বেঙেনা, আৰু এইফালে আছে এইবিলাক জিকা, ফুলি আছে, মানে লগা নাই। আৰু এইফালে আছে তিয়ঁহো ফুলি আছে, লগা নাই। তিয়ঁহ আৰু এই জিকাৰ চাইজ দেখিছেনে, একদম মানে
কি হ'ব দেখিছেনে ইছ মানে ভিটামিন বনাই খাব বনাই এতিয়া পানী আছে কিবা আছে খাই থাকিব লাগে আৰু এইফালে আছে ভেন্দি আৰু এইফালে আছে জ্বলা এইবিলাক জ্বলা লাগিছে বাৰু এটা দুটা তো আৰু এইফালে আছে পানী আৰু এইটো আছোঁ মই আৰু এইফালে আছে এখন খেনি সিঁচি আছোঁ এনেকৈ মাজে মাজে মানে ভাগৰ লাগিলে আকৌ এই ৰেষ্ট লওঁ মই ভাগৰটো লাগিছে কি হ'ব আৰু এইফালে এডাল আম পকি আছে গাইজ বঢ়িয়া বঢ়িয়া ভাগৰ গাইজ এই ধেমালি নহয় এই পানী সিঁচে ভাগৰ নালাগিব তাতকৈ মেচিন দি সিঁচাই ভাল কিন্তু আমাৰ ফাদাৰহঁতে পাৰে এই আগৰ পৰা খেতি কৰি আহিছে খেতি বুলি ক'লে মানে পাগল দেউতাহঁত খেতি বুলি ক'লে একদম পাগল আৰু মানে ক'বই নালাগে খেতি বুলি ক'লে গোটেই কি যিয়ে কি নকৰোঁ আৰু খেতিটো এই ছিজন খেতি কৰিবই কি ক'ম আৰু আহিব ৰ'ব দেখাই পাব মই দেখাই আছোঁ একদম লুতুৰি পুতুৰি হৈ যাব বোকাতে আহি কেনে আৰু গাইজ এই পৰবাই বহুত টাইম পানী সিঁচি ইয়াত পানী ফুল কৰি দিলোঁ একদম ইয়াত ফুল হৈ গ'ল পানী সিঁচি বহুত টাইম অহা নাছিলোঁ কেমেৰাত তো আহি গ'লোঁ এতিয়া পানী ভৰ্তি হৈ গ'ল আৰু ট্ৰেক্টৰটো অহাত মানে অলপ দেৰি হ'ব সেইকাৰণে ভাবিছোঁ ঘৰত গৈ কিবা এটা খাওঁ হয় ৰাতিপুৱা আহিছিলোঁ 8টা বজাতে খোৱালৈ একো কৰা নাই এতিয়া কিবা এটা খাই আহোঁ তেতিয়া যাইছোঁ ঘৰত কি হৈছে চাহ দুইটো বাঢ়ি পোৱা নাই মই এটা কোটাল পাৰি মৰি আছোঁ বৰমাক খেদব লগা আছে বোৱাৰী আছে ঘৰত চাহটো দিনৰ পঠাই কিন্তু গাইজ থাকি কি হ'ব আনা মানুহ নাই বৰমাটো লৈ আহিব পাৰে ন চাহকাপটো লৈ আহিব বৌ বনাই দিলে হয় বৰমাই লৈ আহিলে হয় খেদব লগা আছে বৰমাকো গাইজ দেখছি না মানে কি জানেনে এই ৰ'দত কাম কৰি আছে না চাহ তাহ খাবার মন যায় মই কম দিছোঁ বাৰু ঘৰত যায় নাই লৈ আহিব মানে চাহ খাবার মন যায় নাই গৰমত তো সেইকাৰণে ভাবছোঁ এতিয়া ঘৰত যায় কিবা এটা খাই হ'ব তাৰপৰা আপোনালোকক যদি আহি পাম আৰু কি জানে গুৱাহাটীত একজাক বৰষুণ দিলে বানপানী হয় কিন্তু আমাৰ এতিয়া পানীয়ে নাই এতিয়া সিঁচব লগা হৈছে মেচিন হাতকালি ৰখি আছোঁ আমি আৰু সিঁচলোঁ একদম ভাগৰ লাগিছে বহুত টাইম আনিছিলে কেমেৰাৰ সন্মুখত তো আহি গ'লোঁ পানী জমা হৈ আছে পুৰা এতিয়া ট্ৰেক্টৰ আহি কিনে মাৰি দিলে হ'ল তাৰপিছত ধানটো চিটাই দিলে হ'ল একদম তো ঘৰত যায় আপোনালোকক লগ পাই আছোঁ একদম একেবাৰে মই আহি ঘৰ পাই গ'লোঁ আৰু মই কৈছোঁ কিবা এটা খাই লওঁ বুলি আৰু এইফালে আছে বোকা চাউল কল দৈ আৰু এইফালে চেনি আনি আছে মানে বোকা চাউল এইটো পথাৰত এই খেতি কৰা কেইদিন মানে পথাৰত এই আপোনাৰ কঠীয়া তুলি থাকোঁতে পেয়া কৰি থাকোঁতে মানে বোকা চাউলে খোৱা যায় আজিকালি আগতে খাইছিলে আজিকালি মানুহে কি আৰু ৰুটি খায় পৰঠা খাব আজিকালি আগতে এইগিলাখানে খাইছিল মানুহে তো মই ইয়াৰ বোকা চাউল আৰু ঘৰৰ দৈ গাখীৰ আৰু এইফালে কল তো খাই লওঁ মানে দেহাটো ঠাণ্ডা পৰি থাকে আৰু এইখিনি বস্তু খালে তো এইখিনি খাই লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাইছোঁ আৰু এইফালে ট্ৰেক্টৰ আহি পাব এইফালে বেছি দেৰি নাই আৰু খাই কিনে ডাইৰেক্ট পথাৰত যাই আছোঁ আমি তাত লগ পাইছোঁ আপোনালোকক আৰু গাইজ মই ফাইনেলি মানে কিবা এটা খাই কিনে আহি গ'লোঁ বোকা চাউল খাই কিনে আৰু বহুত দিনৰ মূৰত গাইজ তামোল এখন খাইছোঁ বেয়া চেয়া নাপাওঁ আৰু এইফালে কৈছিলে বৰ্তাই চাহ দিয়া নাই বুলি বৰমাই তো চাহটো দি পঠালে মানে এনেই ধেমালি কৰি থাকোঁ আমি মই যে কিবা এটা কৈছিলোঁ তাতে খেদি আপোনালোক ভাবিব পাৰে এনেকৈ কয়নে একো নাই গাইজ এনেকৈ ধেমালি কৰিয়ে থাকোঁ মই চবৰে লগতে কৰোঁ মানে আৰু জানেই মোক চবে তো চাহখিনি দি মানে বৰ্তাক লাগি লৈ আহিলোঁ চাইনা খালোঁ আৰু গাড়ী বা আহি পিছে নাই আৰু দেউতাই ধানকেইটা লৈ গৈছে মানে ধানকেইটা দেখা মই খাই থাকোঁতে দেউতাই মানে ধান লৈ গুচি গ'ল তো এতিয়া যাই আছোঁ এইখিনি চাহ দি কেনে ট্ৰেক্টৰ বা আহি পাইছে নে ট্ৰেক্টৰ আহি পাইছে মানে কি এই মেচিনেদি পানী সিঁচিব লাগিব পানী সিঁচিছে খুৰাত তাতে ট্ৰেক্টৰ আহি পোৱাই নাই গাইছ চাৰিওফালে মাৰি আছে তাকে গ'লে যাই লোৱাৰ পাচোন খঙত ফুৰি জানি ইমান দেৰি হ'ল কাৰণে কি ক'ম আৰু মানে বহুত দেৰি হ'ল এই 8টাতে আহিছিলোঁ আমি এতিয়া গাইছ 11:30 12টামান হ'ল ট্ৰেক্টৰ আহিম বুলি আহিয়ে পোৱা নাই কিবা কৰে এতিয়া গাইছ এতিয়া আমি হামুদি আছোঁ এনেকৈ হেৰিৰ এই মানে ৰাস্তাতে আৰু কি কৰিব আৰু এইফালে আছে বৰ্তা ময়ো সেই 8টা বজাৰ পৰা ৰখি আছোঁ ট্ৰেক্টৰক মেচিনো অহা নাই ট্ৰেক্টৰো অহা নাই এই 12টা বাজিল কি কৰা যায় এতিয়া তাকে চিন্তা কৰি আছোঁ এতিয়া আৰু আমি এনেকৈ বতাহ খাই আছোঁ আৰু চাহটো বৰমাক কি কবি এতিয়া চাহটো যদি দি খাদলা চাহটো এতিয়া কি ক'ম এতিয়া চাহটো আৰু খাই শেষ কৰি পেলাই সুধা ফ্লাক্স কৰি লৈ যাব লাগিব আৰু এনেই গাইছ গালি মুখা পাৰিলে সেই বৰমাই চাহ একাপ দিব মনত নাই বোলে বৰীয়াকক ধৰিও ক'লা কিন্তু এতিয়া চাহো খাই ল'লা এতিয়া আৰু এনেকৈ বতাহ খাই বহি সোমাই আছোঁ এই ৰাস্তাতে এই মই মাটি দেখাই পাইছি আৰু ট্ৰেক্টৰ হাত মানে দেৰি আছে বহুত দেৰি আছে এতিয়া কি কৰিম ঘৰত যায় গা চা ধুই ল'ম আকৌ ট্ৰেক্টৰখন আহি পাব আকৌ সেইকাৰণে লেতেৰা হ'ব লাগিব সেইকাৰণে তাতকৈ এটাই সোমাই থকা ভাল অলপমান টাইম সেইটোৱে কৈছোঁ আৰু কি কৰিম আৰু উপায় নাই এনে নিজে নহ'লে চব মিছা এইটো বেলেগ আমাৰ নাই সেইকাৰণে ৰখিবতো লাগিবই এতিয়া তো ৰখি আছোঁ আৰু এনেকৈ এতিয়া সোমাই কেনে ৰাস্তাতে তো আহিলে আপোনালোকক দেখাই আছোঁ আৰু বতাহ একদম পূৰা বতাহ লাগি আছে সেইকাৰণে তাতে সোমাই লৈছোঁ আৰু ফাইনেলি বহুত টাইম ৰখি থকাৰ পিছত মেচিন আহি পালে আমাৰ আৰু এইফালে জোকাল লৈ আহিছোঁ সৰপিতে পাইপডাল লৈ আহিছোঁ ঘূৰাই এডাল আৰু এইফালে এই আহি আছে মেচিন লৈ বঢ়িয়া মানে বহুত দেৰি হৈ গ'ল এতিয়া প্ৰায় 2টা বাজিল আমি ৰখিছোঁ এনেকৈ
পানী উঠাই দিম আৰু এতিয়া আমি এতিয়া কোনখানি গাইজ এতিয়া আমাৰ তাতে ট্ৰেক্টাৰ কৰিছে এয়া চাব পাৰে একদম পানী হৈছে বঢ়িয়া বঢ়িয়া আছে বোবা পাৰাতে তাৰপিছত দেৰি গধূলি হৈ গ'ল মানে শুই থাকোঁতে ট্ৰেক্টাৰ শুই থাকোঁতে তো বোৱা হৈ লওক তাৰপিছত আপোনালোকক লগ পাইছোঁ বঢ়িয়া একদম ইফালে আছে দেউতা আৰু এইফালে আছে মই এইফালে আছে ট্ৰেক্টৰ একদম মানে আৰু এই গধূলি হ'ল যায় আৰু ফাইনেলি গাইজ সেই ৰাতিপুৱা 8টা বজাৰ পৰা এতিয়া 3:30 বাজিছে তো আমাৰ ট্ৰেক্টাৰ মৰা হৈ গ'ল খালি বঢ়িয়া বোকা হৈ গৈছে আৰু এতিয়া দেউতাই ধান ছিটাব আৰু মানে মই আছোঁ লগতে বাৰু দেউতাই ছিটাব মই চাই আছোঁ বঢ়িয়াকৈ এয়া লক্ষী মাক চিমটি ছিটাই দিয়া অলপ অলপকৈ বঢ়িয়াকৈ দেখিছেনে বঢ়িয়া এইটো কিমান দিনমান লাগিব ন বঢ়িয়া গজাওঁতে 3 দিন বঢ়িয়া আৰু ৰোওঁতে 1 মাহ লাগিব না বঢ়িয়া ছিটাই আছে মই এনেই চাই আছোঁ মই কি ছিটাম ন মই আৰু চাই আছোঁ দেউতাৰ আগতে দেউতাই ছিটাব মই কি ছিটাম ৰ'দ দিছে গাইজ বেয়া ৰ'দ দিছে কিন্তু গৰম পূৰা দিছে চাই পেলাই বস্তুৱে নাই সে কলেও পৰি গ'লো এই আজিৰ দিনটোতে দেখিছেনে আৰু আছেই আজি একদিনতে কলেও পৰি গ'লো এই ৰাতিপুৱা 4:30 পৰা ৰ'দতেই আছোঁ বঢ়িয়া সেয়া ছিটাই আছে দেউতাই আজি কিন্তু দামনো বহুত মিছ কৰিছোঁ দেই তোমাক আমাৰ নিয়ৰক বহুত মিছ কৰি দিছোঁ সি থাকলি গাইজ কি যি নকলা হয় মানে এই বোকাতে লুতুৰি পুতুৰি হৈ গ'লে সি বোকা কিন্তু বঢ়িয়া আছে গাইজ মজা মজা আৰু গাইজ মই যিহেতু তাতে ধান চান নিছিটাওঁ দেউতাই ধান ছিটাই আছে মই তাতে কি কৰি থাকোঁ বেছি টাইম নালাগে আনো গাইজ কম ধান এইবাৰ কম মাটি কম খেতি মানে কমকৈ পাৰা গৈছে তো দেউতাই লাহে লাহে শেষ কৰি কিনে আহি যাব আৰু যিহেতু মই ৰাতিপুৱাৰ পৰা গা চা ধোৱা নাই তো গা চা ধুই লওঁগৈ আৰু গা চা ধুলে কিবা এটা খাই লওঁগৈ দেহা কলেও পৰি গৈছে ন তো গাইজ আজিৰ ভিডিঅ' এইখিনি আছিল কেনে পালে জনাব ভিডিঅ'টো চাই কিনে আমাৰ এইটো আৰু কঠীয়া পৰা আমাৰ এইখিনি এনেকুৱাই সাৰ চাৰ নেদে গাইজ গোবৰ মাৰিছে দেউতাই আগতে বহুত গোবৰ দিছে তাতে তো আজিৰ ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইজ লাভ ইউ